নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আন এজন আহোম স্বৰ্গদেউৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো। তেওঁৰ নাম হ'ল জয়ধ্বজ সিংহ বা চুতামলা। তেওঁ 1648 চনৰ পৰা 1663 চনলৈকে আহোম ৰাজ্য শাসন কৰিছিল। তেওঁক ভগনীয়া ৰজা নামেও জনা যায়। কিয় তেওঁক এই নামেৰে জনা যায় আমি ভিডিঅ'ৰ আগলৈকে জানিম। তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে আমি ইন্ট্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰো। Jayadhaj Singha, also known as Sutamla, was an Ahom king who ruled the Ahom kingdom from 1648 to 1663. জয়ধ্বজ সিংহ বা চুতামলা আহোম ৰাজ্যৰ এজন ৰজা আছিল যিয়ে 1648 চনৰ পৰা 1663 চনলৈকে শাসন কৰিছিল। Whose reign is particularly remembered for the Mughal invasion of Assam and the Treaty of Giladhariঘাট। তেওঁৰ ৰাজত্বকাল বিশেষকৈ মোগলৰ অসম আক্ৰমণ আৰু গিলাধাৰীঘাটৰ সন্ধিৰ বাবে স্মৰণীয় হৈ থাকিব। Because he had to flee from the capital during the Mughal invasion, he became known as Bhagoniya Raja, the king who fled. অৰ্থাৎ মোগল আক্ৰমণৰ সময়ত তেওঁ ৰাজধানী এৰি পলায়ন কৰিব লগা হোৱাৰ বাবে তেওঁক ভগনীয়া ৰজা নামে পৰিচিত হৈছিল। ঠিক আছে, নেক্সট আমি চাম এডাপশ্যন অফ হিন্দু নেম। অৰ্থাৎ হিন্দু নেম বা হিন্দু টাইটেল গ্ৰহণ কৰা এজন ৰজা আছিল জয়ধ্বজ সিংহ বা চুতামলা। Sutamla adopted the Hindu name Jayadhaj Singha, which reflected the increasing influence of the Hindu culture in the Ahom court. চুতামলাই জয়ধ্বজ সিংহ নামটো গ্ৰহণ কৰিছিল। জয়ধ্বজ সিংহ নামটো এটা হিন্দু নাম আছিল যি আহোম ৰাজসভাত হিন্দু সংস্কৃতিৰ বাঢ়ি অহা প্ৰভাৱক প্ৰতিফলিত কৰিছিল। During this period, many Ahom rulers began adopting Hindu titles, customs, and religious practices. আৰু সেই সময়ত বহু আহোম ৰজাই হিন্দু উপাধি, আচাৰ অনুষ্ঠান আৰু ধৰ্মীয় পৰম্পৰা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। নেক্সট আমি চাম এষ্টাব্লিছমেণ্ট অফ ইম্পৰ্টেণ্ট সত্ৰছ। তেওঁৰ সময়ত কিছুমান গুৰুত্বপূৰ্ণ সত্ৰ স্থাপন হৈছিল অসমত, সেইখিনি বিষয়তে আমি চাম। ডিউৰিং দ্য ৰেইন অফ জয়ধ্বজ সিংহ টু ইম্পৰ্টেণ্ট বৈষ্ণৱাইট ইনষ্টিটিউশ্যনছ ৱেৰ এষ্টাব্লিছড, নেমলি আউনীআটী সত্ৰ এণ্ড দক্ষিণপাট সত্ৰ। জয়ধ্বজ সিংহৰ ৰাজত্বকালত দুটা গুৰুত্বপূৰ্ণ বৈষ্ণৱ ধৰ্মীয় প্ৰতিষ্ঠান যাৰ নাম আছিল আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ, সেই দুটা স্থাপন হৈছিল। These সত্ৰছ later became important centers for spreading Ekshana নাম ধৰ্ম in Assam। আৰু এই সত্ৰসমূহে পিছত অসমত একশৰণ নাম ধৰ্ম, যিটো নেকি আমাৰ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে বিস্তাৰ কৰিছিল, এই ধৰ্মৰ বিস্তাৰত এই দুটা সত্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অ'কে, নেক্সট আমি চাম আউনীআটী সত্ৰৰ বিষয়ে। The Auniyati Satra was established in 1653 during the reign of Jayadhaj Singha. আউনীআটী সত্ৰ জয়ধ্বজ সিংহৰ ৰাজত্বকালত 1653 চনত প্ৰতিষ্ঠা কৰা হৈছিল। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। The first Sattradikar of Auniyati Satra was Sri Sri Niranjan Deva Goswami. আউনীআটী সত্ৰৰ আৰু প্ৰথমজন সত্ৰাধিকাৰী আছিল শ্ৰী শ্ৰী নিৰঞ্জন দেৱ গোস্বামী। এইটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন, ডাইৰেক্ট কুৱেশ্যন আহে কাৰ দিনত আউনীআটী সত্ৰ স্থাপন হৈছিল, আৰু এটা কুৱেশ্যন আহিব পাৰে সেই সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰ কোন। নেক্সট আমি চাম দক্ষিণপাট সত্ৰ। The Dakshinpat Satra was established in 1654. আউনীআটী সত্ৰৰ এবছৰ পাছতেই দক্ষিণপাট সত্ৰ নামৰ আন এখন সত্ৰ 1654 চনত প্ৰতিষ্ঠা কৰা হৈছিল। The first Sattradikar was Sri Sri বনমালীদেৱ, আৰু দক্ষিণপাট সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী বনমালীদেৱ। নেক্সট আমি চাম কপাৰ প্লেট লেণ্ড গ্ৰাণ্টছ, তামৰ ফলকত ভূমি অনুদান। During his reign, for the first time in Ahom history, copper plates were used to record lands grants and official donations. এই জয়ধ্বজ সিংহৰ ৰাজত্বকালতেই আহোম ইতিহাসত প্ৰথমবাৰৰ বাবে ভূমিৰ অনুদান আৰু চৰকাৰী দান লিপিবদ্ধ কৰিবলৈ তামৰ ফলক ব্যৱহাৰ কৰা হৈছিল। These inscriptions served as permanent record of land donation made to religious institutions and officials. এই তামৰ ফলকসমূহ ধৰ্মীয় প্ৰতিষ্ঠান আৰু বিষয়াসকলক দিয়া ভূমি অনুদানৰ স্থায়ী নথি হিচাপে ব্যৱহাৰ হৈছিল। নেক্সট আমি চাম মোগল ইনভেশ্যন অফ আছাম, মোগলৰ অসম আক্ৰমণ। ডিউৰিং the reign of Jayadhaj Singha, the Mughal Emperor Aurangzeb ordered the governor of Bengal, Mir Jumla, to invade Assam. জয়ধ্বজ সিংহৰ ৰাজত্বকালতেই মোগল সম্ৰাট ঔৰংগজেবে বংগৰ ৰাজ্যপাল মীৰ জুমলাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। ৰুল অফ আহোম নভেলছ, আহোম বিষয়াসকলৰ ভূমিকা। During the invasion, Atan Buragohai held the position of Borgohai in the Ahom administration. আৰু সেই আক্ৰমণৰ সময়ত আতন বুঢ়াগোহাঁই আহোম প্ৰশাসনত বৰগোহাঁইৰ পদত অধিষ্ঠিত হৈ আছিল। নেক্সট আমি চাম হিষ্টৰিয়ান একম্পেনিং মোগল আৰ্মি।
মোগল সেনাৰ সৈতে এজন ইতিহাসবিদ আহিছিলে অসমলৈ, তেওঁৰ নাম আছিল শিহাবুদ্দিন তালিচ। The historian Shihabuddin Talis accompanied Mir Jumla to Assam and later wrote about the invention in the book Fatia-e-Ibriya or Tariq-e-Assam. ইতিহাসবিদ শিহাবুদ্দিন তালিছে মিৰ জুমলাৰ সৈতে অসমলৈ আহিছিল আৰু পিছত তেওঁ ফাতিয়া-ই-ইব্ৰিয়া নামৰ বা তাৰিখ-ই-অসম নামৰ এখন গ্ৰন্থত এই আক্ৰমণৰ বিষয়ে লিখি থৈ গৈছিল। নেক্সট আমি চাম কেপচাৰ অফ গুৱাহাটী। গুৱাহাটী দখল। In 1662, Mir Jumla first captured Guwahati and then advanced towards the Ahom capital Gargaon. 1662 চনত মিৰ জুমলাই প্ৰথমে গুৱাহাটী দখল কৰি তাৰ পিছত আহোম ৰাজধানী গড়গাঁও অভিমুখে আগবাঢ়িছিল। নেক্সট আমি চাম ফ্লাইট অফ দি কিং। ৰজাৰ পলায়ন। Unable to resist the powerful Mughal army, Jayadeh Singha fled from the capital to Namrup. শক্তিশালী মোগল বাহিনীৰ সৈতে মোকাবিলা কৰিব নোৱাৰি জয়দহ সিংহই ৰাজধানী এৰি নামৰূপলৈ পলায়ন কৰিছিল। Because of this incident, he became known as ভগনীয়া ৰজা। আৰু এই ঘটনাৰ বাবে তেওঁক ভগনীয়া ৰজা নামেৰে জনাজাত হৈছিল, কাৰণ তেওঁ পলাই গৈছিল। নেক্সট আমি চাম ট্ৰিটি অফ গিলাধাৰী ঘাট। গিলাধাৰী ঘাটৰ সন্ধি। Peace negotiations were held on 23rd January 1663 through the Treaty of Giladhari Ghat. এই যিটো যুদ্ধ হৈছিল আহোম আৰু মোগলৰ মাজত, এই যুদ্ধৰ পিছত 1663 চনৰ 23 জানুৱাৰী তাৰিখত এটা শান্তি আলোচনা সম্পন্ন হৈছিল আৰু তাৰ নাম দিয়া হৈছিল গিলাধাৰী ঘাটৰ সন্ধি। নেক্সট আমি চাম ৰমণী ঘাবৰু। ৰমণী ঘাবৰুৰ বিষয়ে। ৰমণী ঘাবৰু was the daughter of Jayadeh Singha who was sent to the Mughal court as a part of the treaty. ৰমণী ঘাবৰু আছিল জয়দহ সিংহৰ কন্যা আৰু এই সন্ধিৰ চৰ্ত অনুসৰি তেওঁক মোগল দৰবাৰত পঠিওৱা হৈছিল। In the Mughal court, she became known as Rahmat Banu Begum আৰু মোগল দৰবাৰত তেওঁৰ নাম দিয়া হৈছিল ৰহমত বানু বেগম। নেক্সট টাইম চাম টাৰ্মছ অফ দ্য ট্ৰিটি। এই সন্ধিৰ অৰ্থাৎ গিলাধাৰী ঘাটৰ সন্ধিৰ কিছুমান চৰ্তাৱলী আছিল, সেই চৰ্তাৱলীসমূহ কি আছিল তাৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। The Ahom agreed to give 20,000 tulas of gold, 1,20,000 tulas of silver and several elephants to the Mughals. আহোমসকলে মোগলক 20,000 তোলা সোণ আৰু 1,20,000 তোলা ৰূপ আৰু কিছু হাতী দিবলৈ স্বীকাৰ কৰিছিল। They also promised to send 20 elephants every year. ইয়াৰ লগতে তেওঁলোকে প্ৰতি বছৰে 20টাকৈ হাতী পঠিয়াব বুলিও প্ৰতিশ্ৰুতি দিছিল। The boundary between the two kings was fixed north by the Bharali River and south by the Kalong River. এই দুই ৰাজ্যৰ সীমা উত্তৰে ভৰাইলু নদী আৰু দক্ষিণে কলং নদী বুলি নিৰ্ধাৰণ কৰা হৈছিল। এইখিনি আছিলে এই গিলাধাৰী ঘাটৰ সন্ধিৰ চুক্তি। নেক্সট আমি চাম বাদুলী ফুকন। বাদুলী ফুকন কোন আছিল? বাদুলী ফুকন was the chief commander of the Ahom army during this period. বাদুলী ফুকন সেই সময়ৰ আহোম বাহিনীৰ প্ৰধান সেনাধ্যক্ষ আছিল। ঠিক আছে, তো এইখিনি আছিলে জয়দহ সিংহৰ বিষয়ে আলোচনা। এতিয়া আমি এইখিনি আলোচনাৰ পৰা কিছুমান কুৱেশ্যন আনসাৰ ডিছকাছ কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হু ৱাজ জয়দহ সিংহ? জয়দহ সিংহ কোন আছিল? ইয়াৰ আনসাৰটো হ'ব জয়দহ সিংহ also known as Sutamla was an Ahom king who ruled the Ahom kingdom from 1648 to 1663. জয়দহ সিংহ বা সুতামলা আহোম ৰাজ্যৰ এজন ৰজা আছিল যিয়ে 1648 চনৰ পৰা 1663 চনলৈকে শাসন কৰিছিল। কুৱেশ্যন নম্বৰ 2, why was জয়দহ সিংহ called ভগনীয়া ৰজা? জয়দহ সিংহক কিয় ভগনীয়া ৰজা বুলি কোৱা হৈছিল? Jayadeh Singha was called Bhagoniya Raja because he fled from the Ahom capital during the Mughal invasion. মোগল আক্ৰমণৰ সময়ত তেওঁ আহোম ৰাজধানী এৰি পলায়ন কৰিব লগা হৈছিল, সেইকাৰণে তেওঁক ভগনীয়া ৰজা বুলি কোৱা হৈছিল, যিটো নেকি আমি অলৰেডি আলোচনা কৰি আহিছো। নেক্সট কুৱেশ্যনটো হ'ল which important sutras were established during his reign? তেওঁৰ ৰাজত্বকালত অৰ্থাৎ জয়দহ সিংহৰ ৰাজত্বকালত কোনবোৰ গুৰুত্বপূৰ্ণ সত্ৰ স্থাপন কৰা হৈছিল? ইয়াৰ আনসাৰটো হ'ব the important sutras established during his reign were আউনীআটী সত্ৰ and দক্ষিণপাট সত্ৰ। তেওঁৰ ৰাজত্বকালত আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ এই দুটা স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন who was the first সত্ৰাধিকাৰ of আউনীআটী সত্ৰ? আউনীআটী সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰ কোন আছিল? ইয়াৰ আনসাৰ হ'ব the first সত্ৰাধিকাৰ of আউনীআটী সত্ৰ was শ্ৰী শ্ৰী নিৰঞ্জন দেৱ গোস্বামী। আউনীআটী সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী নিৰঞ্জন দেৱ গোস্বামী। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যনলৈ যাওঁ when did Mir Jumla invade Assam? মিৰ জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? ইয়াৰ আনসাৰটো হ'ব মিৰ জুমলা invaded Assam in 1662 under the orders of the Mughal Emperor Aurangzeb. মোগল সম্ৰাট ঔৰংগজেবৰ আদেশত মিৰ জুমলাই 1662 চনত অসম আক্ৰমণ কৰিছিল।
Question number 6. Who accompanied Mir Jumla to Assam? Mir Jumlar সৈতে অসমলৈ কোন আহিছিল? The historian Shihabuddin Talis accompanied Mir Jumla to Assam. ইতিহাসবিদ Shihabuddin Talis Mir Jumlar সৈতে অসমলৈ আহিছিল। Question number 7. Which city was captured by Mir Jumla? Mir Jumলাই প্ৰথমে কোনখন চহৰ দখল কৰিছিল? ইয়াৰ আনসাৰটো হ'ব Mir Jumla first captured Guwahati in 1662. Mir Jumলাই প্ৰথমতে আহি 1662 চনত অসমত গুৱাহাটী দখল কৰিছিল। Question number 8. Why did Jayadash Singha flee from the capital? Jayadash Singhai ৰাজধানী কিয় পলায়ন কৰিছিল? Jayadash Singha fled from the capital because he could not resist the powerful Mughal army. তেওঁ শক্তিশালী মোগল বাহিনীৰ সৈতে মোকাবিলা কৰিব নোৱাৰি জয়দাস সিংহই ৰাজধানী এৰি পলায়ন কৰিছিল। Question number 9. When was the Treaty of Giladharigat signed? গিলাধাৰীঘাটৰ সন্ধি কেতিয়া হৈছিল? ইয়াৰ আনসাৰটো হ'ব The Treaty of Giladharigat was signed on 23rd January 1663. গিলাধাৰীঘাটৰ সন্ধি 1663 চনৰ 23 জানুৱাৰীত হৈছিল। Question number 10. Who was Ramani Ghabaru? Ramani Ghabaru কোন আছিল? ইয়াৰ আনসাৰটো হ'ব Ramani Ghabaru was the daughter of Jayadash Singha who was sent to the Mughal court as a part of the treaty. Ramani Ghabaru জয়দাস সিংহৰ কন্যা আছিল আৰু এই গিলাধাৰীঘাটৰ সন্ধিৰ চৰ্ত অনুসৰি তেওঁক মোগল দৰবাৰত পঠিওৱা হৈছিল। Question number 11. What name did Ramani Ghabaru receive in the Mughal court? মোগল দৰবাৰত Ramani Ghabaruৰ নাম কি হৈছিল? ইয়াৰ আনসাৰটো হ'ব In the Mughal court, Ramani Ghabaru became known as Rahmat Banu Begum. মোগল দৰবাৰত Ramani Ghabaruৰ নাম হৈছিল Rahmat Banu Begum. Next আমি চাম question number 12. How much gold and silver did the Ahom agree to give to the Mughals? আহোমে মোগলক কিমান সোণ আৰু ৰূপ দিবলৈ স্বীকাৰ কৰিছিল? ইয়াৰ আনসাৰটো হ'ব The Ahoms agreed to give 20,000 tulas of gold and 1,20,000 tulas of silver. আহোমে মোগলক 20,000 তোলা সোণ আৰু 1,20,000 তোলা ৰূপ দিবলৈ স্বীকাৰ কৰিছিল। Question number 13. How many elephants did the Ahoms promise to send every year? আহোমে প্ৰতি বছৰে কিমানটা হাতী পঠিয়াবলৈ প্ৰতিশ্ৰুতি কৰিছিল? ইয়াৰ আনসাৰটো হ'ব The Ahoms promised to send 20 elephants every year. আহোমে প্ৰতি বছৰে 20টাকৈ হাতী পঠিয়াবলৈ প্ৰতিশ্ৰুতি কৰিছিল। Question number 14. Which rivers formed the boundary between the Ahom and the Mughal kingdoms? আহোম আৰু মোগল ৰাজ্যৰ সীমা কোন নদীয়ে নিৰ্ধাৰণ কৰিছিল সেই সময়ত? ইয়াৰ আনসাৰটো হ'ব The boundary was fixed by the Bhorali river in the north and the Kalang river in the south. উত্তৰে ভৰালী নদী আৰু দক্ষিণে কলং নদীয়ে সীমা নিৰ্ধাৰণ কৰিছিল। Question number 15. আজি আমাৰ লাষ্ট কুৱেশ্যনটো হ'ল Who was Baduli Fukan? Baduli Fukan কোন আছিল? ইয়াৰ আনসাৰটো হ'ব Baduli Fukan was the chief commander of the Ahom army during that period. Baduli Fukan সেই সময়ৰ অৰ্থাৎ জয়দাস সিংহৰ ৰাজত্বকালত যেতিয়া মোগলে অসম আক্ৰমণ কৰিছিল সেই সময়ৰ আহোম বাহিনীৰ প্ৰধান সেনাধ্যক্ষ আছিল। ঠিক আছে, তো এইখিনি আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইয়াতে সামৰিছো। ধন্যবাদ।